নমস্কাৰ স্বাগতম জনাইছোঁ এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ BMCHত চিকিৎসাধীন অপৰাধীয়ে পলায়ন কৰিছে আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ আছিল গাঞ্জা বেপাৰী হস্পিটেলৰ পৰা পলায়ন কৰা গাঞ্জা বেপাৰীটো সুমন নমো পশ্চিম ত্ৰিপুৰাৰ সুন্দৰটিলাৰ মেঘলবিন্দ পঞ্চগুৰি গাঁৱৰ বাসিন্দা সুমন কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছিল শুকুৰবাৰে নিশা আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে হেণ্ডকাফৰ ৰছী কাটি অপৰাধীটোৱে পলায়ন কৰে 4জন আৰক্ষীৰ জোৱানে পহৰা দি থকাৰ সময়তে এই পলায়নৰ ঘটনা সংঘটিত হয় আমি পুনৰ জনাইছোঁ আপোনালোকক BMCHত চিকিৎসাধীন অপৰাধীয়ে পলায়ন কৰিছে আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ আছিল গাঞ্জা বেপাৰী হস্পিটেলৰ পৰা পলায়ন কৰা গাঞ্জা বেপাৰীটোৰ নাম সুমন নমো পশ্চিম ত্ৰিপুৰাৰ সুন্দৰটিলাৰ মেঘলবিন্দ পঞ্চগুৰি গাঁৱৰ বাসিন্দা হয় সুমন কোকৰাঝাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছিল আৰু শুকুৰবাৰে নিশা আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে হেণ্ডকাফৰ ৰছী কাটি অপৰাধীটোৱে পলায়ন কৰে 4জন আৰক্ষীৰ জোৱানে পহৰা দি থকাৰ সময়তো এনেধৰণৰ ঘটনা হ'বলৈ পালে তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে মাজুলীত গড় খেদিবলৈ আজি দ্বিতীয় দিনাও বন বিভাগৰ অভিযান চলিছে কাজিৰঙাৰ দুটা হাতীলৈ বন বিভাগে গড় খেদিবলৈ অভিযান চলাইছে ড্ৰোনৰ সহায়ত নিৰীক্ষণ কৰা হৈছে গড়টোৰ অৱস্থিতি দীৰ্ঘদিন ধৰি মাজুলী নামনি চৰচাপৰিত বিচৰণ কৰি আছে গড়টোৱে কাজিৰঙালৈ গড়টো খেদিবলৈ এক বিশেষ অভিযানৰ অংশস্বৰূপে এই প্ৰয়াস চলোৱা হৈছে আৰু গড়টোৰ আক্ৰমণত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছিল বিগত দুমাহ দিন ধৰি মাজুলীৰ চাপৰিত গড়টোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে আৰু আজি আকৌ এবাৰ চেষ্টা চলোৱা হৈছে গড়টো খেদিবলৈ কালিও চেষ্টা চলোৱা হৈছিল কিন্তু কালি সফল হ'ব নোৱাৰিলে বন বিভাগ কালি এন্ধাৰ নামি আহিল বাবে এই অভিযান আধাতে সামৰিব লগা হ'ল কিন্তু আজি পুৱাৰ পৰা পুনৰ অভিযান চলোৱা হৈছে এই গড়টোক খেদি পঠিওৱাৰ বাবে ইয়াৰ খবৰ মাজুলীৰ য'ত এটা গড়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ইতিমধ্যে গড়টোৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে লগতে বন বিভাগে 30খনতকৈ অধিক গাঁৱক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে কাৰণ গড়টো খেদাৰ সময়ত যিকোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে হয়তো গড়টোৱে গৈ পেলাই জনাঞ্চলত প্ৰৱেশ কৰিব পাৰে মানুহৰ মাজত আকৌ আতংকৰ সৃষ্টি কৰিব পাৰে সেয়েহে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বন বিভাগৰ তৰফৰ পৰা বৰ্তমানেও অভিযান চলি আছে ইয়াৰ পূৰ্বে ডিব্ৰু চৈখৰ পৰা অহা বিশেষজ্ঞৰ দলে ড্ৰোনৰ সহায়ত গড়টো অৱস্থিতি ঠাৱৰ কৰিছিল আৰু তাৰ পাছত এতিয়া মাজুলী বন বিভাগে কাজিৰঙাৰ পৰা অনা দুটা প্ৰশিক্ষিত হাতীৰ সহায়ত এই গড়টোক খেদিবলৈ চেষ্টা চলাই আছে আশা কৰা হৈছে আজি বিয়লিৰ ভিতৰতে গড়টোক হয়তো কাজিৰঙালৈ খেদি পঠোৱা হ'ব পাৰে কিন্তু যদি আজি সফল নহয় তেনেহ'লে কাইলৈ পুনৰ চেষ্টা চলোৱা হ'ব গড়টো মুখামুখি হৈছিলোঁ আৰু সেইমতে গুলি কৰিছিলোঁ আৰু এতিয়া গুলি কৰাৰ পিছত সি এতিয়া আমাৰ কাষ নাচাপে সি আমাৰ যোৱা দেখিলে বা হাতী যোৱা দেখিলে সি দৌৰে আৰু কালি কেৰেলা চাপৰিত থকা গড়টো সি আজি যোৱাকালি মাছুৱা চাপৰিলে ৰাতিয়ে দৌৰিলে আৰু মাছুৱা চাপৰিত গৈ আমি হাতীয়ে লাহে লাহে গৈ পেলাই তাত পোৱালে আমি আন্ধাৰ হোৱাত মাছুৱা চাপৰি কোন জেগাত থাকি গ'ল তাক ধৰিব নোৱাৰিলোঁ আৰু এতিয়া আমি সেইকাৰণে ৰাতিপুৱাই হাতী লৈ পেলাই আমি মাছুৱা চাপৰিত অভিযান চলাম আৰু যোৱাকালি যিটো জেগাত আমি তাক এৰিছিলোঁ বা নেদেখা হ'লোঁ সেই জেগাটো আমি এতিয়া চাই মেলি কোন জেগাত থাকিব পাৰে আমি এতিয়াই চাই তাক খেদোৱাৰ চেষ্টা চলাম প্ৰবীণ সাংবাদিক প্ৰতাপ বৰদলৈ আৰু নাই 72 বছৰ বয়সত নিজ বাসগৃহত মৃত্যু হৈছে বৰদলৈৰ অসমৰ বাতৰি পৰিৱেশনৰ অন্যতম হোতা প্ৰতাপ বৰদলৈ কেইবাটাও সংবাদ গোষ্ঠীৰ সম্পাদক আছিল প্ৰয়াত বৰদলৈ প্ৰতাপ বৰদলৈৰ মৃত্যুত গভীৰ শোকৰ ছাপ পৰিছে ৰাজ্যৰ সংবাদ জগতত অল ইণ্ডিয়া ৰেডিঅ' তাৰপাছত দূৰদৰ্শন কেন্দ্ৰত তেওঁ সম্পাদকৰ দায়িত্ব পালন কৰিছিল বাতৰি পৰিৱেশন কৰিছিল আৰু তেওঁৰ বাতৰি পৰিৱেশনৰ জৰিয়তে বহু গুণমুগ্ধৰ সৃষ্টি হৈছিল তেওঁৰ বাতৰি কোৱা যি শৈলী সেই শৈলীত বহু লোক আকৰ্ষিত হৈছিল অৱসৰ গ্ৰহণৰ পাছত তেওঁ ৰাজ্যৰ কেইবাটাও বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈছিল মুখ্য সম্পাদক হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল আৰু বহুকেইটা সামাজিক সংগঠনৰ সৈতে তেওঁ জড়িত আছিল ওতঃপ্ৰোতভাৱে আজি প্ৰতাপ বৰদলৈৰ মৃত্যু হৈছে আৰু প্ৰবীণ সাংবাদিকগৰাকীক হেৰুৱাই সকলো দুখত ম্ৰিয়মান হৈ পৰিছে মৃত্যুৰ সময়ত প্ৰতাপ বৰদলৈৰ বয়স আছিল 72 বছৰ এটা তেওঁৰ দায়বদ্ধতা আছিল মই জনাত তেওঁ নিৰীহ মানুহৰ কাৰণে কিছু কাম কৰি থৈ গৈছিল দুখীয়া নিচলা মানুহৰ কাৰণে তেওঁ চিন্তা ভাৱনাও আছিল যদিও আমি ক'ব নোৱাৰোঁ যে তেওঁৰ এটা বামপন্থী ধাৰণা থকা বুলিও আমি হয়তো কিছু সময়ত ভাবিছিলোঁ কিন্তু তাত বাহিৰেও তেওঁৰ এটা সৰ্বসাধাৰণৰ প্ৰতি
এটা তেওঁৰ এটা নিশ্চিত এটা সমমৰ্মিতা এটা আছিল। খবৰ পৌৰসভা নিৰ্বাচনৰ বজালী জিলাৰ পাটাচাৰকুছি পৌৰসভাৰ 10টা ৱাৰ্ডতে অনুষ্ঠিত হ'বলগীয়া পৌৰসভা নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক অৰ্থনৈতিক প্ৰাৰ্থীসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে। ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ কথা আমি উল্লেখ কৰিছোঁ আৰু তেওঁলোকে বিভিন্ন প্ৰকাৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই আছে। লক্ষণীয়ভাৱে পাটাচাৰকুছি পৌৰসভাৰ 1 নম্বৰ ৱাৰ্ডৰ সমস্যাই স্থানীয় বাসিন্দাসকলক জিয়াটো ভুগাই আহিছে। কালদিয়ানুৰ খহনীয়া, বানপানীৰ সমস্যাৰ উপৰি 1 নম্বৰ ৱাৰ্ডত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নকৰা আৰু পথসমূহ পকীকৰণ নকৰাৰ উপৰি নলা নৰ্দমা নিৰ্মাণ নকৰা কাৰ্যই ৰাজ্যক ক্ষোভিত কৰি তুলিছে। ইপিনে পাটাচাৰকুছি পৌৰসভাৰ বাসিন্দাসকলে উন্নয়নৰ ক্ষেত্ৰত এটা মহাশূন্য বুলিহে মন্তব্য কৰিছে। পাটাচাৰকুছি পৌৰসভাৰ 1 নম্বৰ ৱাৰ্ডৰ পৰা এই দৃশ্যসমূহ আমি দেখুৱাই আছোঁ, য'ত আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতিয়ে গৈ নিজেই পুংখানুপুংখ ৰূপত এই পৰ্যালোচনা আগবঢ়াইছিল বা বিভিন্নজনৰ সৈতে কথা পাতিছিল আৰু গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত এইখিনি তথ্য সন্মুখলৈ আহিছে। বজালী জিলাৰ পাটাচাৰকুছি পৌৰসভাৰ 10টা ৱাৰ্ডতে অনুষ্ঠিত হ'বলগীয়া পৌৰসভা নিৰ্বাচনক লৈ এতিয়া ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে, কিন্তু স্থানীয় লোকসকল অসন্তুষ্ট হৈ আছে, কাৰণ ইমান দিনে তেওঁলোকৰ কোনো সমস্যাই সমাধান হোৱা নাই। ধ্ৰুৱজ্যোতি তালুকদাৰে যুগুত কৰা এক প্ৰতিবেদন এইবাৰ আগবঢ়াইছোঁ। 6 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ এতিয়া বজালী জিলাৰ যি পাটাচাৰকুছি পৌৰসভা 10টা ৱাৰ্ডৰে গঠিত এই পৌৰসভা আৰু ইয়াৰ যে পৌৰসভাক লৈ ইতিমধ্যে ৰাজনৈতিক অৰাজনৈতিক দলৰ যিসকল প্ৰাৰ্থীসকলে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। কিন্তু লক্ষণীয়ভাৱে যে যি 1 নম্বৰ ৱাৰ্ড পাটাচাৰকুছি পৌৰসভাৰ যি 1 নম্বৰ ৱাৰ্ড 1 নম্বৰ ৱাৰ্ডত বিভিন্ন সমস্যা আমি দেখিবলৈ পাইছোঁ। মূল কালদিয়ানুৰ গৰাখহনীয়া, এই গৰাখহনীয়াই এই যি 1 নম্বৰ ৱাৰ্ড পাটাচাৰকুছি পৌৰসভা 1 নম্বৰ ৱাৰ্ডৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত যি বিভাগীয়ভাৱে কিবা ব্যৱস্থা কৰিব লাগে বা স্থানীয় বিধায়কক আবেদন নিবেদন জনোৱা হৈছে যদিও কিবা ব্যৱস্থা কৰিব, সেই লৈ কিন্তু এতিয়া ৰাইজ আশ্বস্ত হ'ব পৰা নাই। খোৱাপানীৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, ষ্ট্ৰীট লাইট নাই বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। গতিকে পৌৰসভাৰ নিবাসী হিচাপে বা নগৰৰ বাসিন্দা হিচাপে কেনেকুৱা অনুভৱ, কি কয়? আচলতে ক'ব গ'লে যোৱা 25টা বছৰে যিবিলাক শাসনিষ্ঠ দল আহিছে এই সমষ্টিটোৰে কাম কৰা নাই। সমষ্টিৰ কাম কৰিলেহে 1 নং ৱাৰ্ডৰ কাম হ'ব। ইয়াত আপুনি কৈছেই প্ৰথমতে যে ইয়াত খহনীয়াৰ ভাবুকি আহিছে। অকল সেইটোৱে নহয়, প্ৰতি বছৰে এই 1 নং ৱাৰ্ডটো বানপানীত ডুব যায়। কাৰণ এটাই হৈছে ইয়াৰ পানীখিনি দেওজান নদীৰ পানীখিনি ওলাই যোৱা কোনো ড্ৰেইনেজৰ সুবিধা নাই। ষ্ট্ৰীট লাইটৰ বাৰু কথা নকলোৱেই, খোৱা পানীখিনি এতিয়ালৈকে ইয়াত হোৱা নাই। যোৱা বিধানসভা ইলেকশ্যনবিলাকত যিমানবোৰ বিধায়কে ইয়াৰ পৰা নিৰ্বাচিত হৈছে আমাৰ 1 নং ৱাৰ্ডৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাই। এইবাৰ শুনিছোঁ এইবাৰ বিধায়কজনে ইয়াত পাটাচাৰকুছিত 16টা কাম কৰিছে আৰু তেওঁক অৱগতও কৰা হৈছে। তেওঁ অৱশ্যে যদিও কৰা নাই, তেওঁ আশ্বাস দিছে যে এই খহনীয়াৰ কামটো তেওঁ কৰিম বুলি তেওঁ আশ্বাস প্ৰদান কৰিছে। সমস্যা হিচাপে বহুত নগৰৰ বাসিন্দা হিচাপে আপোনালোকে নগৰৰ যি কৰ কাটল এইসমূহ আদায় দি আহিছে, কিন্তু তাৰ পৰা যিখিনি সুফল লাভ কৰিব লাগে সেইখিনি কিমানখিনি পোৱা বুলি ভাবে আপুনি? এটা মহাশূন্য। নগৰৰ পৰা যিখিনি সুবিধা পাব লাগে সেইখিনি এটা মহাশূন্য। মুঠতে আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। ডিগবৈ পৌৰসভা নিৰ্বাচনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসম জাতীয় পৰিষদৰ 9 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী নয়নমণি দত্তই। কণ্ঠশিল্পী ৰূপেও জনপ্ৰিয় নয়নমণি দত্ত ব্যতিক্ৰমী প্ৰচাৰেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে। নয়নমণি দত্তই গীত গাই গাই ঘৰে ঘৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বিজেপিয়ে ধন বলৰ ৰাজনীতি কৰাৰ অভিযোগ নয়নমণি দত্তৰ। 3 নম্বৰ ৱাৰ্ডত মীনাক্ষী ভট্টাচাৰ্য আৰু 10 নম্বৰ ৱাৰ্ডত মৌচুমী কোৰেও চলাইছে নিৰ্বাচনী প্ৰচাৰ। সজাগ জনতা ওলায়া পোহৰণুতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো মন দি আমি যে কাৰোবাৰ পৰা ভোট আদায় কৰিব পাৰিম সেইখিনি ক্ষমতা আমাৰ নাই। গতিকে মানুহে নিজৰ বিচাৰ বিবেচনাৰে যাক উপযুক্ত বুলি ভাবিছে তেওঁক এবাৰ ভোটটো দি জয়যুক্ত কৰক। কাৰণ ভোটা বা কিমান ভোটা বা কিমান চাউল এইটোৱে মানুহৰ সমস্যা সমাধান।
তেওঁ পঢ়িব বিচাৰিছিল, কিন্তু পৰিস্থিতিয়ে তেওঁক কম বয়সতেই কামলৈ ঠেলি দিছিল। ভাগ্যৰ দৰে মুকেশ পাখৰে আজি এটা কাৰণৰ বাবে এজন শিক্ষাবিদ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ অনাময় কৰ্মীসকলক তেওঁলোকৰ জীৱনৰ পুনৰ কল্পনা কৰিবলৈ আৰু এক সামাজিক মৰ্যাদাৰ স্থান দাবী কৰিবলৈ প্ৰশিক্ষণ দিয়ে। এইটো তেওঁৰ কাহিনী। মিছন পানীৰ এক প্ৰতিবেদন। मेरा नाम मुकेश मोतीलाल पाकरे है। मैं मुंबई में अन्ना भाऊ साठे नगर मानकुर बस्ती में रहता हूँ। पढ़ने की बहुत इच्छा थी, परंतु घर की परिस्थिति विकट होने के कारण मैं पढ़ नहीं सका। डेली वेजेस के मैं भी काम करता था, झाड़ू खाते में जाता था, कहीं सफाई करता था। स्लम सैनिटेशन प्रोग्राम, ये प्रोग्राम मुंबई में नया नया आया था। मुझे ये टीम में काम करने का मौका मिला। 20 साल मैंने खुद इस संगठन में काम किया। 2019 में जगताप साहब ने मुझे फिर बुलाया कि मुकेश कि ऐसा एक संस्था है वर्ल्ड टॉयलेट कॉलेज WTC। स्लम में जाके जितने भी सफाई कामगार हैं जो डेली वेजेस वाले, जिनका सरकार के साथ कोई तालमेल नहीं, रोज़ काम करते हैं, किधर भी साफ सफाई करते हैं, कचरा उठाते हैं, ऐसे लोगों को मैं मोबिलाइज करता था। और मोबिलाइज करके फिर पूरी उनका ट्रेनिंग लेना है 5 दिन का, जैसा मैंने लिया है। और सच में लोगों को भी बहुत अच्छा लगा। हमने वर्ल्ड टॉयलेट का ट्रेनिंग लिया, वर्ल्ड टॉयलेट कॉलेज में हमने ट्रेनिंग लिया। उसमें ऐसे कितने लोग थे जो बोले सर मुझे 6,000 रुपये महीना मिलता है, और सर मुझे 200 रुपया रोज़ मिलता है, वो भी रोज़ काम नहीं। फिर वर्ल्ड टॉयलेट कॉलेज के माध्यम से हमने जो हमको सूची मिली थी उनको फिर हमने जॉब भी दिया, अच्छा उनको प्लेस भी किया। तो उसमें से बहुत सारे लोगों का लाइफ कन्वर्ट हो गई, वो अच्छे अपने जीवन जीने लगे। हमको ट्रेनिंग मिली, हमें अच्छा शिक्षा मिली सफाई कामगारों के बारे में, तो उन लोगों ने दूसरे सफाई कामगारों को लाया। तो ऐसा मुंबई शहर में हमारे कार्यक्रम हमारा चालू है। लगभग 3,500 हजार लोगों को हमने ट्रेनिंग दिया। स्वच्छता और पानी हमको बचानी है ये जिंदगानी। খবৰ চলি থাকিব, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। ছয় মাৰ্চত অনুষ্ঠিত হ'ব লগা পৌৰসভা নিৰ্বাচনক লৈ প্ৰচাৰ অভিযান তুংগত তুলিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। দৰং জিলাৰ খাৰুপেটীয়া পৌৰসভাৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী কৃষ্ণা সাহায়ো চলাই গৈছে প্ৰচাৰ অভিযান। বিভিন্ন সমস্যাৰে জৰ্জৰিত খাৰুপেটীয়া 1 নম্বৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী কৃষ্ণা সাহাৰ দাবী, আগন্তুক বছৰত জয়ী হৈ আহিলে এই ৱাৰ্ডটোত থকা সকলো সমস্যা, বিশেষকৈ নলা নৰ্দমা, পথ নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম। প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই এইদৰে এতিয়া প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে প্ৰাৰ্থীসকলে। এক প্ৰতিবেদন আগবঢ়াইছে সাংবাদিক নৱজ্যোতি মহন্তৰ। নিশ্চয়কৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। দৰং জিলাৰ খাৰুপেটীয়া পৌৰসভাৰ 1 নম্বৰ ৱাৰ্ডতো বিজেপি প্ৰাৰ্থীগৰাকীয়ে চলাই গৈছে প্ৰচাৰ অভিযান। মই উপস্থিত আছোঁ 1 নম্বৰ ৱাৰ্ডৰ এটা গলিত, আৰু আমি দেখুৱাব বিচাৰিছোঁ এই যি 1 নম্বৰ ৱাৰ্ডৰ গলিটোত কিন্তু পথৰ যি কাম এতিয়ালৈকে হোৱা নাই। কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ ওচৰলৈকে আহিছে বিজেপি প্ৰাৰ্থীগৰাকী কৃষ্ণা সাহা, সেই বিষয়ে আমি জানিব বিচাৰিম। প্ৰথমতে দেখুৱাই গৈছোঁ এয়া খাৰুপেটীয়া পৌৰসভাৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডৰ দৃশ্য, আৰু 1 নম্বৰ ৱাৰ্ডত ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। কৰ্মচাৰী দেখুৱাইছে এই ৱাৰ্ডটোত কিন্তু বিভিন্ন সমস্যা আছে, এই সমস্যাসমূহক লৈ কি ধৰণে প্ৰতিশ্ৰুতি দিছে সেই বিষয়ে আমি প্ৰাৰ্থীগৰাকীৰ ওচৰলৈকে যাম, তাৰ পৰা জানিব বিচাৰিম। প্ৰথম দেখুৱাই লৈছোঁ 1 নম্বৰ ৱাৰ্ডৰ দৃশ্য, আৰু 1 নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ঘৰে ঘৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আমি যিহেতু ৰাজ্যত কিছুদিন পিছতে অৰ্থাৎ 6 মাৰ্চত অনুষ্ঠিত হ'ব পৌৰসভা নিৰ্বাচন, আৰু পৌৰসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে। আমি উল্লেখ কৰিব লাগিব যে এই 1 নম্বৰ ৱাৰ্ডত কিন্তু কংগ্ৰেছৰ কোনো প্ৰাৰ্থী নাই, এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে। তাৰ বিপৰীতে বিজেপি প্ৰাৰ্থীগৰাকী তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। আপুনি বিজেপিৰ হৈ 1 নম্বৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, কি প্ৰতিশ্ৰুতি দি ৰাইজৰ ওচৰলৈকে আহিছে আপুনি? মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা 1 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী কৃষ্ণা সাহা।
মই ৰাইজৰ ওচৰত এইটোৱে ক'ব বিচাৰোঁ যে 1 নম্বৰ ৱাৰ্ডৰ মেইন সমস্যাটো হৈছে ড্ৰেনেজৰ সমস্যা আৰু অনাগত 5 বছৰত মই 1 নম্বৰ ৱাৰ্ডৰ ড্ৰেনেজৰ সমস্যাটো সমাধান কৰিম আৰু তাৰ লগতে আমাৰ কিছু দুখীয়া আইমাতৃৰ কাৰণে অৰুণোদয় আঁচনিটো যদিও যোৱাবাৰ আৰম্ভণি আছিলে শেষ কৰিব পৰা নাই আৰু আমাৰ কাৰ্যকালতো সেইটো হোৱা নাছিল তো সেইকাৰণে অলপ মানুহ বঞ্চিত হৈ আছে সেই অৰুণোদয় আঁচনিটো আমি ৰাইজক লগত লৈ আজি যেনেকৈ আমি সভা কৰিলোঁ এনেকৈ সভা কৰি আমি ৰাইজৰ মাজতে আমি ডিষ্ট্ৰিবিউশ্যন কৰিম এনেকৈ অনাগত দিনত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ঘৰ ঘৰ নল ঘৰ ঘৰ জল হ'ব জল জীৱন আঁচনি যেনেকৈ গ্ৰামাঞ্চলত চলি আছে তেনেকৈ আমাৰ নগৰতো আগন্তুক দিনত আৰম্ভ হ'ব সেই ঘৰ ঘৰ জল ঘৰ ঘৰ নলৰো ব্যৱস্থা কৰা হ'ব প্ৰত্যেক চহৰত এখনকৈ অডিটৰিয়ামৰো ব্যৱস্থা কৰিব আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তাৰ লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছে যে অনাগত দিনৰ পাৰ্ক যিসকল চহৰত পাৰ্ক নাই সেইসকল চহৰত পাৰ্কৰ ব্যৱস্থা কৰা হ'ব মই এটা কথা ক'বলৈ সুখী যে অকল আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ কাৰণে আমাৰ খাৰুপেটীয়া নগৰত খালী ঠাইৰ অভাৱ আছিল যাৰ কাৰণে বহুত স্কিম আমি আনিব পৰা নাছিলোঁ যোৱা দিনত কিন্তু এতিয়া আমাৰ খাৰুপেটীয়া নগৰত আমি 450 বিঘা মাটি আমি পাবলৈ সক্ষম হৈছোঁ খালী আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সন্মানীয় সাংসদ মহোদয়ৰ প্ৰচেষ্টাত আৰু আমাৰ লগত নাৰায়ণ ডেকা মহোদয় আছিলে সকলোৰে প্ৰচেষ্টাত আমি এই 450 বিঘা মাটি আমি পাবলৈ সক্ষম হৈছোঁ আৰু মই আশাবাদী যে ৰাইজ আমাৰ চৰকাৰৰ লগত আছে আৰু আমি যদি যাব পাৰোঁ পৌৰসভাত তেনে নিশ্চয় আমি ৰাইজৰ হৈ ভাল ভাল আঁচনি আনিব পাৰিম আনফালে ঢেকিয়াজুলি পৌৰসভাৰ নিৰ্বাচনী যুঁজখন ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বিজেপিৰ পৰা টিকট বঞ্চিত হৈ 3গৰাকী বিজেপিৰ কৰ্মীয়ে নিৰ্দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী যুঁজত নামি পৰিছে বিশেষকৈ 4 নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আৰু 2গৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মাজতে মূল যুঁজখন হ'ব 4 নম্বৰ ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী হৈছে পূজা চক্ৰৱৰ্তী আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপশিখা পাল সৰ্বনা দাসৰ মাজত মূল যুঁজখন হ'ব 2গৰাকী প্ৰাৰ্থীৰ কথা কৈছোঁ দীপশিখা পাল আৰু সৰ্বনা দাস ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ হোৱাত এতিয়া বিজেপি আৰু 2 নিৰ্দলীয় প্ৰাৰ্থীৰ মাজতে যুঁজখন হ'ব ৰিপৰ্ট আগবঢ়াইছোঁ সাংবাদিক হৰেণ ভূমিজৰ ঢেকিয়াজুলি পৌৰসভা নিৰ্বাচনৰ 10টা ৱাৰ্ডৰ নিৰ্বাচনী যুঁজ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে ঢেকিয়াজুলি পৌৰসভাৰ 4 নং ৱাৰ্ডত এতিয়া নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ পৰিছে 4 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আৰু নিৰ্দলীয় 2গৰাকী প্ৰাৰ্থীৰ মাজত ইয়াতে মূল যুঁজখন হ'ব 4 নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ হোৱাৰ পিছতেই 4 নম্বৰ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আৰু 2গৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মাজতে ইয়াতে যুঁজখন হ'ব আৰু মোৰ লগত আছে বৰ্তমান ইয়াৰে নিৰ্দলীয় প্ৰাৰ্থী দীপশিখা পাল আমি জানিম তেখেতসকলৰ পৰা আচলতে কেনেদৰে তেওঁলোকে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে কি কাৰণে আপুনি নিৰ্দলীয় প্ৰাৰ্থী উঠিলে আপুনি বিজেপি আছিলে মই বিজেপি কাৰ্যকৰ্তা আছিলোঁ যি হওক মোক টিকেটৰ পৰা বঞ্চিত কৰাৰ বাবে মই নিৰ্দলীয় থিয় হৈছোঁ মই ৰাইজৰ বাবে কাম কৰিম বুলি ভাবি আছোঁ আগতো কৰিছোঁ এতিয়াও কৰিম ভাবিছোঁ ৰাইজৰ পৰা মই বহুত আশাবাদী কিয় ৰাইজৰ কাৰণে মই থিয় হৈছোঁ ৰাইজে মোক কৈছে তুমি কিয় এৰি দিবা তুমিও কৰা চাওঁ ময়ো ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত মই কৰিম বহুতো 4 নম্বৰ ৱাৰ্ডত বহুত কাম বাকী আছে ড্ৰেইন পৰিষ্কাৰ হোৱা নাই ইফালে হ'ল বাঁহৰ দলং এতিয়াও আছে ইফালে ৰাস্তা ঘাট বহুত ঠিক কৰিব বাকী আছে সেইবিলাকো কৰিম সেইটো কাৰণে ময়ো নিৰ্দলীয় হিচাপে থিয় হৈছোঁ ইয়াতে আপোনাৰ কোনে পাইছে প্ৰাৰ্থীত্ব মোৰ হিচাপে বিজেপিতে পূজা চক্ৰৱৰ্তী আৰু নিৰ্দলীয় হৈছে সুবৰ্ণ দাস আৰু তেওঁ আমাৰ 3জনৰ মাজতে এতিয়া কণ্টেষ্ট হ'ব নিৰ্দলীয় আৰু বিজেপি নিৰ্দলীয় আৰু বিদলীয় আপোনাক কেনেধৰণে ৰাইজে আঁকোৱালি লৈছে মোক লৈছে মই আগতে বিজেপিৰ কাৰ্যকৰ্তা আছিলোঁ বহুতো কাম কৰিছোঁ দেখিছে সেইকাৰণে ভাবিছে ময়ো এজন উপযুক্ত মানুহ বুলি হিচাপে চবে মোক ছাপোৰ্ট কৰিছে নিশ্চয়কৈ এয়া হৈছে দীপশিখা পাল আচলতে বিজেপিৰ পৰা টিকেট বঞ্চিত হৈ দীপশিখা পালে ইয়াতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীটো আগবাঢ়িছে আৰু এনেদৰে এতিয়া নিৰ্বাচনী যি প্ৰচাৰ কাৰ্যত অংশ লৈছে প্ৰচাৰ কাৰ্য কেনেকৈ চলিছে এতিয়াও আমাক দিয়া চিম্বলটো দিয়া নাই দিয়াৰ পিছতহে আমি ওলাই আহিম এতিয়া নিজে ভিতৰতে আমি মিটিং কিবা পাতিম আৰু কিন্তু চিম্বলটো দিয়াৰ পিছতহে মই ৰাইজক লৈ ওলাই যাম নিশ্চয়কৈ এয়া হৈছে দীপশিখা পাল নিৰ্দলীয় প্ৰাৰ্থী কি হ'ব ইয়াতে নিৰ্বাচনী যুঁজ চাওক আজি আমাৰ 4 নম্বৰ ৱাৰ্ডত আমাৰ 3টা কেণ্ডিডেট আছে তো গতিকে মই প্ৰথমতে চবক মই কংগ্ৰেচুলেশ্যন জনাওঁ আপোনালোকে এটা ভাল কাম লৈ আগবঢ়াই আহিছে আপোনালোকে আশা কৰিছে যে ভাল কাম এটা কৰিব ৰাইজৰ কাৰণে ভাল হ'ব তো মই গোটেইকে এটা চিন্তাধাৰণা কৰোঁ যে যোনে এপ্লাই কৰিছে সকলোকে মই এটা আশা দিওঁ যে ভাল হওক আৰু 2 নম্বৰ কথা হ'ল মই বিচাৰোঁ আমাৰ 4 নম্বৰ ৱাৰ্ডটো ডেভেলপ হওক উন্নতি কৰক চ' সেইকাৰণে আজি থাক আমাৰ যোন আমাৰ প্ৰাৰ্থী চাহেব ৰঙাপৰা পৌৰসভাৰ অন্তৰ্গত এটি অঞ্চলৰ আজিও নহ'ল উন্নয়ন
বাট-পথৰ দুৰৱস্থা, নাই খোৱা পানীৰো ব্যৱস্থা, পানী নিষ্কাশনৰ বাবে নাই নলাৰ ব্যৱস্থাও। ৰঙাপুৰা পৌৰসভাৰ অন্তৰ্গত 1 নম্বৰ ৱাৰ্ডত সমস্যাই সমস্যা। 1 নম্বৰ ৱাৰ্ডৰ খিৰণী বস্তিৰ ৰাইজে বাট-পথৰ লগতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনোৱাৰ পাছতো সমাধান নকৰিলে সমস্যাৰ। বৰ্তমানৰ বাট-পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেন্স। বাৰিষা কালত একাঠু বোকা পানী গছকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে অহা-যোৱা কৰিবলগীয়া হয়। অধিক জনাব আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাই। মই বৰ্তমান উপস্থিত আছোঁ পূৰ্বৰ 2 নম্বৰ ৱাৰ্ড আৰু বৰ্তমানৰ 1 নম্বৰ ৱাৰ্ডৰ খিৰিণী বস্তিত। আৰু এই খিৰিণী বস্তিত কিন্তু আজিলৈকে কোনো ধৰণৰ উন্নয়ন হোৱা দেখিবলৈ পোৱা নগ'ল। বাট পথকে আদি কৰি খোৱা পানীৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল, যাৰ ফলত এতিয়া এই খিৰিণী বস্তিৰ ৰাইজ কিন্তু ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এইটো হৈছে খিৰিণী বস্তিৰ পথ, যি পথছোৱা আজিলৈকে পকীকৰণ কৰা নহ'ল, যাৰ ফলত এই পথেৰে কিন্তু বাৰিষা কালত অহা যোৱা কৰাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আনকি এজাক বৰষুণতে এই পথছোৱা কিন্তু বোকাময় হৈ পৰা দেখিবলৈ পোৱা যায়। আৰু এই যি বৰ্তমানৰ যি 1 নম্বৰ ৱাৰ্ড আৰু পূৰ্বৰ 2 নম্বৰ ৱাৰ্ড, 2 নম্বৰ ৱাৰ্ডত কিন্তু বিজেপিৰ যি প্ৰাৰ্থী আছিল সুনীল ঘোষে কিন্তু কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰিলে, যাৰ ফলত ৰাইজ ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে একাংশ ৰাইজ আছে, মই ৰাইজৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব? আপোনালোকৰ খিৰিণী বস্তিত চাইছোঁ বাট পথে আদি কৰি খোৱা পানীৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল, কি ক'ব? কি ক'ম আৰু, তাকতো জিতাইছিলোঁ আমি চব বস্তু পাম বুলি, আমিতো একোই নাপালোঁ আৰু কি ক'ব লাগে। আপোনালোকৰ বাট পথ নাই, চব বেয়া হৈ আছে, আপোনালোকেতো চায়ে আছে, চব বেয়া হৈ আছে। আৰু বেমাৰী এয়া 108 আহিবলগীয়া হ'লে আহিব নোৱাৰে। শিক্ষা বিভাগৰ অমনোযোগিতাৰ বাবে এতিয়া গোলাঘাট জিলাৰ এখন বিদ্যালয় চিৰদিনৰ বাবে বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। পাঠ গ্ৰহণৰ পৰিৱৰ্তে বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলে সময় পাৰ কৰিছে লুডু, বেডমিণ্টন অথবা ফুটবল খেলি। শিক্ষকৰ অভাৱৰ পৰিপ্ৰেক্ষিতত গোলাঘাট পূব শিক্ষা খণ্ডৰ অধীনৰ কল্যাণপুৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়খনৰ 160 জন ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত এক প্ৰকাৰ অন্ধকাৰচ্ছন্ন হৈ পৰিছে। সৰ্বমুঠ 9টা শ্ৰেণী থকা বিদ্যালয়খনত আজিৰ দিনত নাই এগৰাকীও শিক্ষক। 3গৰাকী শিক্ষক থকা বিদ্যালয়খনৰ 2গৰাকী শিক্ষকে পৰ্যায়ক্ৰমে অৱসৰ লোৱাৰ পাছত একমাত্ৰ প্ৰধান শিক্ষকগৰাকীও বিগত সপ্তাহত উচ্চ ৰক্তচাপজনিত ৰোগত দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি লয়। ঠিক তেতিয়াৰে পৰাই সম্পূৰ্ণৰূপে শিক্ষকবিহীন হৈ পৰিছে বিদ্যালয়খন। ফলশ্ৰুতিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাবলৈ অনীহা প্ৰকাশ কৰাৰ বিপৰীতে বিদ্যালয়লৈ যোৱাসকলে সম্পূৰ্ণ দিনটো খেলা-ধূলা কৰি ঘৰলৈ উভতিব লগাত পৰিছে। উল্লেখযোগ্য যে কিছু বছৰৰ পূৰ্বে কল্যাণপুৰ প্ৰাথমিক বিদ্যালয় আৰু কল্যাণপুৰ মধ্য ইংৰাজী বিদ্যালয় দুখন শিক্ষা বিভাগৰ সিদ্ধান্ত অনুসৰি একত্ৰীকৰণ কৰা হৈছিল। একত্ৰীকৰণ সম্ভৱ হৈ উঠিল যদিও কিন্তু মাত্ৰ 3গৰাকী শিক্ষকেই জোৰা তাপলি মাৰি কোনোমতে শিক্ষাদান কৰি আহিছিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক। পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকলে গোলাঘাট জিলাৰ শিক্ষা বিষয়াক বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ বাবে বহুবাৰ অনুৰোধ কৰিছিল যদিও কাণসাৰ নিদিলে শিক্ষা বিভাগে, যাৰ বাবে বৰ্তমান প্ৰধান শিক্ষকগৰাকীৰ মৃত্যুৰ পাছত সম্পূৰ্ণৰূপে শিক্ষক শূন্য হৈ পৰিল পিছপৰা অঞ্চলটোৰ গুৰুত্বপূৰ্ণ বিদ্যালয়খন। পাঠদানৰ সমান্তৰালভাৱে শিক্ষক নোহোৱাৰ বাবেই বৰ্তমান বিদ্যালয়খনত বন্ধ হৈ পৰিছে মধ্যাহ্ন ভোজন আঁচনিখনো। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ।